Good morning everyone. ৰবিবাৰ বুলি এটা ৰাইডত আহিলোঁ আজি বাইকত। তো আমি মেঘালয় গৈয়ে থাকোঁ প্ৰায়। আজি এটা বেলেগ ৰাস্তাৰে আহিছোঁ, বেলেগ ৰাস্তাৰ সোৱাদ এটা ল'ব আহিছোঁ। ৰাণী হৈও এটা ৰাস্তা আছে, মেঘালয় ওলাব পাৰি। একদম মানে জাম জট একো নাই, আপুনি একো নাপায় ইয়াতে। অনলি ৰাস্তা, অনলি মানে পাহাৰৰ যিখিনি সেই আছে মানে সৌন্দৰ্য এইখিনি চাব পাৰিব। আমি দুজন আহিছোঁ আৰু দুজন লগতে আৰু আমাৰ দুজন আৰু লগতে ফ্ৰেণ্ড আছে, প্ৰণৱ আৰু ভাইও, ইহঁতকো লৈ আহিছোঁ আজি। বাকী আগলৈ গৈ আপোনালোকক ৰাস্তাটো দেখাম কেনেকুৱা লাগে চাম। পাঠশালাত বৰষুণ দি আছিল যদিও আমি ইয়াতে কিন্তু বৰষুণ পোৱা নাই। এই মজাকে ফটো উঠি আছোঁ ইয়াতে বঢ়িয়াকে আমি। আহি আহি আমি নং ৰং নামৰ গাঁও এখন পালোঁ। খুব সুন্দৰ গাঁও। ইয়াতে অলপ পানী চানী খাইলেও গল চল শুকাই গৈছে আমাৰ। প্ৰণৱ, কেনেকুৱা ফিলিংছ? মজা একদম। এনেহেন ৰাস্তা পাবাৰ নাই আৰু বঢ়িয়া। যিটো কষ্ট হ'লেও ভাল লাগছে আজি, বঢ়িয়া ৰাস্তা। অলপ দূৰ হয় কিন্তু ৰাস্তাটো খুবেই ভাল লাগিছে। আহি আহি আমি নংষ্টেং সোমালোঁ। এতিয়া মেঘালয় পাম আৰু মেঘালয় ইয়াৰ পৰা 15 কিলোমিটাৰ গৈ থাকোঁ আৰু ভালেই লাগিলে আজি আহি। তো বঢ়িয়া এক্সপিৰিয়েঞ্চ আৰু ৰাস্তাটোত মজা। বাই।